চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো নিৰ্বাচনৰ পূৰ্বে ডাঙৰ খবৰ লৈ অহা হৈছে চৰকাৰী কৰ্মচাৰী 3 মাহলৈ ল'ব নোৱাৰিব ছুটি 3 মাহলৈ ছুটি ল'ব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে জিলায়ে এই বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে কোনো জিলাৰ কোনো চৰকাৰী চাকৰিয়ালে যদি ভাবি আছে 2 মাহ বা 1 মাহ বা 3 মাহ পৰ্যন্ত ছুটি ল'ম তেন্তে আপুনি ভুল ভাবি আছে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যেটো আগন্তুক নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী কৰ্মচাৰীৰ বাবে জিলা আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা যে কোনো চৰকাৰী কৰ্মচাৰীয়ে ছুটি ল'ব নোৱাৰিব 3 মাহ পৰ্যন্ত নিজে বিচৰা মতে ছুটি ল'ব নোৱাৰিব যেহেতু বাৰে বাৰে কৈছো নিৰ্বাচন সন্মুখত আহি আছে বিহুৰ পূৰ্বে বহাগ বিহুৰ পূৰ্বে নিৰ্বাচন হ'বলৈ গৈ আছে গটিকে মাৰ্চ মাহৰ প্ৰথম দিনটোৰ পৰাই এই নিয়ম প্ৰযোজ্য হ'বলৈ গৈ আছে অসমত কোনো চৰকাৰী কৰ্মচাৰীয়ে ল'ব নোৱাৰিব ছুটি আমি সবিশেষ খবৰ লৈ আহিব চেষ্টা কৰিছো 3 মাহলৈ ছুটি ল'ব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে 3 মাহ পৰ্যন্ত ল'ব নোৱাৰিব ছুটি প্ৰতিখন জিলালৈ জাৰি কৰি দিয়া হৈছে এই জাননী আমি জনাই আছো ব্ৰেকিং নিউজ 1 মাৰ্চৰ পৰা 31 মে পৰ্যন্ত চৰকাৰী কৰ্মচাৰীৰ ছুটি কৰি দিয়া হৈছে বাতিল জিলায়ে জাননী জাৰি কৰিছে জিলা আয়ুক্তসকলে আৰু নিৰ্বাচনৰ বাবে বাতিল কৰা হৈছে এই ছুটি সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটি বাতিল কৰি দিয়া হৈছে 3 মাহলৈ কোনো চৰকাৰী কৰ্মচাৰীয়ে ছুটি ল'ব নোৱাৰিব আমি পুনৰ কৈছে ব্ৰেকিং নিউজ প্ৰতিখন জিলালৈ জাৰি কৰা হৈছে নিৰ্দেশনা চৰকাৰী কৰ্মচাৰীৰ বাবে খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ সকলোৱে চাই লওক যেহেতু সন্মুখত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ বাবে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া কৰ্মচাৰীৰ ছুটি বাতিল কৰি দিয়া হৈছে সকলো চৰকাৰী কৰ্মচাৰীয়ে 3 মাহলৈ ল'ব নোৱাৰিব ছুটি প্ৰতিখন জিলালৈ জাৰি কৰিছে জাননী জিলা আয়ুক্তসকলে যদি কোনো লোকৰ কিবা ইমাৰ্জেন্সি কাম থাকে বা গা বেয়া হয় বা শাৰীৰিকভাৱে অসুস্থ হয় বা এনেকুৱা ধৰণৰ কিছুমান সমস্যা হয় যে সমস্যা কোনো সমাধান নাই বা যাবই লাগিব বা ছুটি ল'বই লাগিব সেই সকলে অতি সোনকালে কেইবাদিনৰ পূৰ্বে ছুটি লোৱাৰ পূৰ্বে আবেদন কৰিব লাগিব আৰু তাৰ পাছত তেওঁলোকে বিবেচনা কৰিব বা নিৰ্ধাৰণ কৰিব যে কৰ্মচাৰীগৰাকীক ছুটি দিব পাৰি নে নোৱাৰি আৰু সেই মৰ্মে দিয়া হ'ব ছুটি কিন্তু যিসকলে পূৰ্বতে নিজৰ মন অনুযায়ী ছুটি ল'ব পাৰিছিলে বা বহুতে ঘৰত কাৰোবাৰ বিবাহ আহি আছে বা কিবা সকাম আহি আছে বা কাৰোবাৰ কিবা ফুৰিবলগীয়া প্লেনিং আছে বিভিন্ন ধৰণে ভাবি থাকে যে মই এই তাৰিখৰ পৰা এই তাৰিখলৈ ছুটি ল'ম কিন্তু এতিয়া সেই সকল কৰ্মচাৰীয়ে ভুলতো নাপাব ছুটি সকলো কৰ্মচাৰীৰ 3 মাহলৈ ছুটি বাতিল কৰি দিয়া হৈছে আমি পুনৰ ক'ব চেষ্টা কৰিছো 1 মাৰ্চৰ পৰা 31 মে পৰ্যন্ত চৰকাৰী কৰ্মচাৰীৰ ছুটি বাতিল কৰি দিয়া হৈছে 1 মাৰ্চৰ পৰা মাৰ্চৰ পহিলা দিনটোৰ পৰাই 31 মে লৈকে কোনেও ছুটি ল'ব নোৱাৰিব 3 মাহ ছুটি বাতিল কৰি দিয়া হৈছে আৰু এই নিৰ্ধাৰণ কৰা নিয়ম হৈছে যেটো সন্মুখত নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে প্ৰতিখন জিলালৈ জাৰি কৰা হৈছে জাননী কৰ্মচাৰীলৈ জাননী জাৰি কৰি দিয়া হৈছে জিলায়ে জাননী জাৰি কৰিছে জিলা আয়ুক্তসকলে ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে যে আগন্তুক নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকি আছে কেইটামান মাহ বাকি আছে আৰু কেইটামান মুহূৰ্ত বাকি থকাৰ সময়তে এবাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছো পুনৰ কৈছে এক ব্ৰেকিং নিউজ নিৰ্বাচনৰ বাতিল কৰা হৈছে ছুটি নিৰ্বাচনৰ বাবে এবাৰ বাতিল কৰি দিয়া হৈছে ছুটি 3 মাহ পৰ্যন্ত কোনো চৰকাৰী কৰ্মচাৰীয়ে ছুটি ল'ব নোৱাৰিব 1 মাৰ্চৰ পৰা 31 মে পৰ্যন্ত কোনো চৰকাৰী কৰ্মচাৰীয়ে ছুটি লোৱাত নিষেধাজ্ঞা আহি পৰিছে যদি কাৰোবাৰ ইমাৰ্জেন্সি কিবা কাম থাকে বা কাৰোবাৰ অসুস্থ হৈ পৰিছে কাৰোবাৰ ইমাৰ্জেন্সি সেৱাৰ প্ৰয়োজন হৈছে তেন্তে সেই সকলে ছুটি লোৱাৰ কেইদিনমানৰ পূৰ্বেই আবেদন কৰিব লাগিব এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যন কৰাৰ পাছতে সকলো নিৰ্ধাৰণ কৰিব যে চৰকাৰী কৰ্মচাৰীগৰাকীক ছুটি দিব পাৰি নে নোৱাৰি যদি তেওঁ ছুটি দিবলৈ বা তেওঁৰ যোগ্য হয় ছুটি পোৱাৰ তেন্তে তেওঁ ছুটি লাভ কৰিব কিন্তু আগতে এপ্লিকেশ্যন কৰিব লাগিব নিজৰ মন অনুযায়ী ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ ছুটি ল'ম বুলি ভাবিব নোৱাৰিব পূৰ্বৰ দৰে আমি পুনৰ ক'ব চেষ্টা কৰিছো যিসকলে এই খবৰ চাই আছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই কাৰণে গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ বাবে এতিয়া কিছু হাল সলনি কৰি থকা হৈছে যিবোৰ চৰকাৰী কৰ্মচাৰী আছে কোনো চৰকাৰী কৰ্মচাৰীয়ে ছুটি ল'ব নোৱাৰিব আমি পুনৰ এবাৰ ক'ব চেষ্টা কৰিছো যিসকলে চৰকাৰী কৰ্মচাৰী চৰকাৰী অফিচত কাম কৰি আছে
চৰকাৰী চাকৰি কৰি আছে সেই সকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যেটো বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকি আছে আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ ছুটি বাতিল কৰি দিয়া হৈছে 3 মাহলৈকে কোনো কৰ্মচাৰীয়ে ছুটি ল'ব নোৱাৰিব 1 মাৰ্চৰ পৰা 31 মে পৰ্যন্ত বাহাল থাকিব এই নিয়ম আৰু যদি কাৰোবাৰ ইমাৰ্জেন্সি কিবা সেৱাৰ প্ৰয়োজন হৈছে কাৰোবাৰ এনেকুৱা ধৰণৰ সমস্যা আহিছে য'ত নগলে নহয় সেই সকলে ছুটি লোৱাৰ বহু দিনৰ আগতে এপ্লিকেশন কৰিব লাগিব আৰু এপ্লিকেশনখন চাই নিৰ্ধাৰণ কৰিব যে এইগৰাকী কৰ্মচাৰীক ছুটি দিয়াৰ যোগ্য হয় নে নহয় যদি তেওঁ যোগ্যতা পায় তেন্তে তেওঁ নিশ্চয়কৈ ছুটি পাব আৰু যদি তেওঁ যোগ্যতা নাপায় তেওঁ যেটো কাৰণ দৰ্শাব এপ্লিকেশনৰ যোগেদি সেই কাৰণ মৰ্মে যদি তেওঁ ছুটি পাবলগীয়া যোগ্য নহয় তেন্তে সেই সকলে কিন্তু ভুলতো ছুটি নাপাব গতিকে পুনৰ ক'ব চেষ্টা কৰিছো জিলাই এতিয়া জিলা আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা কোনো চৰকাৰী কৰ্মচাৰীয়ে ছুটি ল'ব নোৱাৰিব 1 মাৰ্চৰ পৰা ক্ষমা কৰিব 1 মাৰ্চৰ পৰা 31 মেলৈকে অৰ্থাৎ সম্পূৰ্ণ 3টা মাহ ছুটি ল'ব নোৱাৰিব নিৰ্বাচনৰ বাবে বাতিল কৰি দিয়া হৈছে 3 মাহৰ ছুটি আৰু সকলো কৰ্মচাৰী এই খবৰটো গুৰুত্ব সহকাৰে লওক আমি ফুল প্লেটৰ মাধ্যমেৰে জনাব চেষ্টা কৰিছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আহি পৰিছে চৰকাৰী কৰ্মচাৰীয়ে ছুটি ল'ব নোৱাৰিব 3 মাহলৈ বাতিল কৰি দিয়া হৈছে ছুটি নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে